নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ সো আজিৰ ভিডিঅ'টোত আমি আসাম পুলিচ এসআই আৰু এবি ইউবিৰ বাবে কনষ্টেবল তাৰ বাবে 50টা ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন লৈ আহিছো আৰু এই গোটেইকেইটা কোৱেশ্চন প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনত আহি গৈছে PYQ হয় গোটেইকেইটা কোৱেশ্চন সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু এই 50টা প্ৰশ্নৰ আপোনালোকে কিমানটা শুদ্ধ হয় আপোনালোকে লাষ্টত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব গতিকে বেছি পলম নকৰি বলক ভিডিঅ' কেইটা আমি আৰম্ভ কৰোঁ আৰু ইয়াৰ লগতে আপোনালোকে যদি আমাৰ টেলিগ্ৰাম চেনেলটোত জইন হ'ব বিচাৰে এই কিউআৰটো স্কেন কৰি জইন হ'ব পাৰে নাইবা এই লিংকটো ডেছক্ৰিপশ্যন বক্সত দিয়া আছে ইয়াতো ক্লিক কৰি আপোনালোকে জইন হ'ব পাৰে প্ৰথম প্ৰশ্নটো হৈছে হুইচ টেম্পল ৱাজ বিল্ড ডিউৰিং শালস্তম্ভ ডিনেষ্টি কোনটো মন্দিৰ শালস্তম্ভ বংশৰ দিনত নিৰ্মাণ কৰা হৈছিল ভুৱনেশ্বৰী কামাখ্যা মহামায়া না মহাভৈৰৱ অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ মহাভৈৰৱ মন্দিৰটো শালস্তম্ভ ডিনেষ্টিৰ সময়ত নিৰ্মাণ কৰা হৈছিল এটা চাব পাৰে শালস্তম্ভ ডিনেষ্টিটোক মিলেজ ডিনেষ্টি বুলিও কোৱা হয় যিটোৱে কামৰূপত ৰাজত্ব কৰিছিলে এপ্ৰক্সিমেটলি 600-650 পৰা 900 CE লৈকে এপ্ৰক্সিমেট হয় আৰু কিছুমান কিতাপত বেলেগো থাকিব পাৰে আৰু এই ডিনেষ্টিটো শালস্তম্ভ বংশটো কোনে এষ্টাব্লিছ কৰিছিলে শালস্তম্ভই স্থাপন কৰিছিলে আৰু তেখেতক অৱন্তী বৰ্মন বুলিও কোৱা হয় নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ কল্ড এজ পিচ গাৰ্ডেন অফ দ্য নৰ্থ ইষ্ট অৰ্থাৎ তলৰ এইকেইখন ঠাইক কোনখন উত্তৰ পূব ৰাজ্যসমূহৰ ভিতৰত শান্তি উদ্যান বুলি কোৱা হয় অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ মিজোৰাম ঠাইখনক মিজোৰাম ৰাজ্যখনক উত্তৰ পূবৰ শান্তিৰ উদ্যান বুলি কোৱা হয় ইয়াতে আৰু কেইটামান ইম্পৰ্টেণ্ট নিকনেম দিয়া হৈছে স্কটলেণ্ড অফ দ্য ইষ্ট কোনখনক কোৱা হয় কোনখন ঠাইক স্কটলেণ্ড অফ দ্য ইষ্ট বুলি কোৱা হয় শ্বিলংখনক কোৱা হয় স্কটলেণ্ড অফ দ্য ইষ্ট আৰু ৰক কেপিটেল অফ ইণ্ডিয়াও বুলি কোৱা হয় এডবে অফ ক্লাউডছ বুলিও কোৱা হয় সো তিনিওটা মনত ৰাখিব মেঘালয়ৰ ৰাজধানী শ্বিলং আকৌ টি চিটি অফ ইণ্ডিয়া বুলি ডিব্ৰুগড়ক কোৱা হয় এইটো মনত ৰাখিব কালচাৰেল কেপিটেল অফ আসাম বুলি ক'লে আমি ক'ব লাগিব যোৰহাট ঠাইখনক কোৱা হয় ওয়েল চিটি অফ আসাম যদি আমাক কয় আমি ক'ব লাগিব ডিগবৈ চহৰখনক কোৱা হয় আৰু কুইন অফ দ্য হিলছ বুলি দাৰ্জিলিং চহৰখনক কোৱা হয় কুৱেশ্যনটো হৈছে ইন হুইচ ইয়াৰ দ্য ফাৰ্ষ্ট সৰাইঘাট ব্ৰিজ ইন গুৱাহাটী ৱাজ কনষ্ট্ৰাক্টেড গুৱাহাটীৰ প্ৰথমখন শৰাইঘাট দলং কোন চনত নিৰ্মাণ কৰা হৈছিল তো প্ৰথমখন শৰাইঘাট দলং গুৱাহাটীত নিৰ্মাণ কৰা হৈছিল 1962 চনত 1962 ইয়াৰটো মনত ৰাখিব ইয়াৰে যদি আমি ইম্পৰ্টেণ্ট পইণ্টখিনি চাইতে চাব পাৰে দ্য ফাৰ্ষ্ট সৰাইঘাট ব্ৰিজ ইন গুৱাহাটী ৱাজ কনষ্ট্ৰাক্টেড এণ্ড কমপ্লিটেড ইন 1962 1959ত ইয়াৰে কনষ্ট্ৰাকশ্যন বিগিন অৰ্থাৎ কনষ্ট্ৰাকশ্যন আৰম্ভ কৰা হৈছিল জানুৱাৰী মাহৰ 1959 চনত আৰু আমি আৰু কেইখনমান যদি ইম্পৰ্টেণ্ট ব্ৰিজ ডিছকাছ কৰিবলৈ যাওঁ ভূপেন হাজৰিকা সেতু যিখনক আমি ঢলা শদিয়া ব্ৰিজ বুলিও জানো এইখনৰ টোটেল লেন্থ হৈছে 9.15 কিলোমিটাৰ মনত ৰাখিব 9.15 কিলোমিটাৰ ভাৰতৰ আটাইতকৈ দীঘল নদীৰ ওপৰত থকা ব্ৰিজ হয় এইখন আকৌ বগীবিল ব্ৰিজখন আমি কি ক'ম ইণ্ডিয়াছ লংগেষ্ট ৰেল কাম ৰোড ব্ৰিজ হয় অৰ্থাৎ ভাৰতৰ আটাইতকৈ দীঘল ৰেল কাম ৰোড ব্ৰিজ হয় বগীবিল দলংখন টোটেল 4.94 কিলোমিটাৰ দীঘল এইখনৰ আৰু সৰাইঘাট দলংখনৰ দূৰত্ব হৈছে 1.49 কিলোমিটাৰ আৰু এইখন ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰা প্ৰথমখন দলং হয় এইটো মনত ৰাখিব নেক্সট কুৱেশ্যনটো হৈছে হুজ ডটাৰ ৱাজ অমৃত প্ৰভা হু গট মেৰিড টু কাশ্মীৰী প্ৰিন্স মেঘবাহানা অমৃত প্ৰভা কাৰ জীয়েক আছিল যি কাশ্মীৰী ৰাজকুমাৰ মেঘবাহানৰ লগত বিয়া হৈছিল অপশ্যন ডি বালা বৰ্মনৰ পুত্ৰী আছিলে অমৃত প্ৰভা যিয়ে কাশ্মীৰী ৰাজকুমাৰ মেঘবাহানৰ সৈতে বিয়া হৈছিল এটা চাব পাৰে বৰ্মন ডিনেষ্টি ৱাজ দ্য ফাৰ্ষ্ট হিষ্টৰিকেল ডিনেষ্টি অফ এনচিয়েণ্ট কামৰূপা কিংডম কামৰূপৰ আটাইতকৈ পুৰণি বংশ হৈছে বৰ্মন বংশটো আৰু এই বংশটো এষ্টাব্লিছ কোনে কৰিছিলে পুষ্য বৰ্মনে ৰজা পুষ্য বৰ্মনে এষ্টাব্লিছ কৰিছিলে বৰ্মন ডিনেষ্টিটো আৰু আপোনালোকে কমেণ্টত জনাব যে এই বৰ্মন ডিনেষ্টিটোৰ বৰ্মন বংশৰ লাষ্ট ৰজা কোন আছিলে নেক্সট কুৱেশ্যনটো হৈছে ইষ্ট ইণ্ডিয়া কোম্পানী এনেক্সড কাছাৰী কিংডম বিকজ অফ দিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কছাৰী ৰাজ্য কাঢ়ি লৈছিলে কি কাৰণত এই চাৰিটা কাৰণ দিয়া আছে অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ ডক্ট্ৰাইন অফ লেপছ ইয়াতে চাব পাৰে ডক্ট্ৰাইন অফ লেপছ মানে হৈছে স্বত্ববিলোপ নীতি যিটো নীতিৰ দ্বাৰা ব্ৰিটিছসকলে ভাৰতৰ নিজৰ স্থপতি সম্প্ৰসাৰৰ বাবে এটা প্ৰয়োগ কৰা নীতি আছিলে ডক্ট্ৰাইন অফ লেপছটো আৰু এই ডক্ট্ৰাইন অফ লেপছটো কোনে আৰম্ভণি কৰিছিলে লৰ্ড ডেলহাউচি আৰম্ভণি কৰিছিলে এইটো মনত ৰাখিব
নেক্সট কুৱেশ্যনটো হৈছে হিমা দাস ইজ নিকনেমড এজ হিমা দাসৰ ছদ্মনাম কি সকলোৱে জানো অপশ্যন বি2 হ'ব শুদ্ধ উত্তৰ থিং এক্সপ্ৰেছ হৈছে হিমা দাসৰ ছদ্মনাম হিমা দাসৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ তেখেতক আমি থিং এক্সপ্ৰেছ বুলি জানো সকলোৱে অসমৰে এগৰাকী দৌৰবিদ হয় তেখেত 2018 চনৰ জুলাই মাহত তেখেতে গোল্ড মেডেল লাভ কৰিছিলে IAAF আণ্ডাৰ 20 ৱৰ্ল্ড আণ্ডাৰ 20 চেম্পিয়নশ্বিপ যেটো হৈছিলে ফিনলেণ্ডত প্ৰথমগৰাকী ভাৰতীয় হয় যিয়ে এই খেলত গোল্ড মেডেল লাভ কৰিছিলে 400 মিটাৰ ৰেচত তেখেতে 51.46 ছেকেণ্ডত কমপ্লিট কৰিছিলে আৰু এইটো ইম্পৰ্টেণ্ট মনত ৰাখিব হিমা দাস কেতিয়া অৰ্জুন এৱাৰ্ড লাভ কৰিছিলে 2018 চনত লাভ কৰিছিলে অৰ্জুন এৱাৰ্ডটো নেক্সট কুৱেশ্যনটো হৈছে টেৰিটৰিয়েল ৱাটাৰ মিন্স টেৰিটৰিয়েল ৱাটাৰ মানে কি আমি ক'ব লাগে চাৰিটা অপশ্যন দিয়া আছে অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ ৱাটাৰ অফ সি লোকেটেড ক্ল'জ টু দ্য কোষ্ট অফ এ কাউণ্ট্ৰি মানে এখন দেশৰ উপকূলীয় অঞ্চলৰ ওচৰত থকা যিখিনি পানী আছে সেইখিনিকে টেৰিটৰিয়েল ৱাটাৰ বুলি কোৱা হয় নেক্সট কুৱেশ্যনটো হৈছে দিলৱাৰা টেম্পলছ আৰ ইন মানে দিলৱাৰা মন্দিৰসমূহ ক'ত অৱস্থিত আমি ক'ব লাগে ইন্দোৰ মাউণ্ট আবু সোমনাথ নে দ্বাৰকা অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ মাউণ্ট আবুত অৱস্থিত দিলৱাৰা টেম্পলটো অৰ্থাৎ দিলৱাৰা মন্দিৰটো মাউণ্ট আবুত অৱস্থিত ৰাজস্থানত ৰাজ্যখনৰ অৱস্থিত হৈছে ৰাজ্যখনৰ নাম মনত ৰাখিব ৰাজস্থান নেক্সট কুৱেশ্যনটো হৈছে ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ইজ দ্য হেড অফ মানে উপৰাষ্ট্ৰপতি ভাৰতৰ উপৰাষ্ট্ৰপতি ক'ৰ হেড হয় এই চাৰিটা অপশ্যনৰ লোকসভা ৰাজ্যসভা বিধানসভা নে সংসদ অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ ৰাজ্যসভাৰ মুৰব্বী হয় ভাইচ প্ৰেচিডেণ্ট আৰু বৰ্তমান ভাইচ প্ৰেচিডেণ্ট কোন ভাৰতৰ আপোনালোকে যদি জানে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব নেক্সট কুৱেশ্যনটো হৈছে ইণ্টাৰনেশ্যনেল ডেট লাইন ৰেফাৰ্ছ টু আন্তৰ্জাতিক তাৰিখ ৰেখাৰ কোনটোৱে হৈছে এই চাৰিটা অপশ্যনৰ 0 ডিগ্ৰী লংগিটিউড 90 ডিগ্ৰী ইলংগিটিউড নে ইকুৱেটৰ নে 180 ডিগ্ৰী লংগিটিউড তো ইয়াৰে অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ 180 ডিগ্ৰী লংগিটিউড অৰ্থাৎ এই লাইনটো হৈছে 180 ডিগ্ৰী লংগিটিউড আৰু এইটোৱে ইণ্টাৰনেশ্যনেল ডেট লাইন ৰেফাৰ কৰে অৰ্থাৎ এইটোৱে হৈছে ইণ্টাৰনেশ্যনেল ডেট লাইন নেক্সট কুৱেশ্যনটো হৈছে ৰিং অফ ফায়াৰ মিন্স ৰিং অফ ফায়াৰ মানে কি বুজায় এইটোৱে হৈছে ছবিত দেখিব পাৰিছে ৰিং অফ ফায়াৰ এইটো হৈছে অপশ্যন এ চাৰ্কাম পেচিফিক বেল্ট নেক্সট কুৱেশ্যনটো হৈছে লৰ্ড বুদ্ধাছ অৰিজিনেল নেম ৱাজ ভগৱান বুদ্ধৰ প্ৰকৃত নাম কি আছিলে অপশ্যন বি সিদ্ধাৰ্থ আছিলে ভগৱান বুদ্ধৰ প্ৰকৃত নাম নেক্সট কুৱেশ্যনটো হৈছে লিভিং হিষ্টৰী হেজ বিন অথৰ্ড বাই এইখন এখন আত্মজীৱনী হয় লিভিং হিষ্টৰী কোনে লিখিছে অপশ্যন ডি হিলাৰী ক্লিণ্টনে লিখিছিলে আৰু এই বুকখন পাব্লিছ হৈছিলে 2003 চনত নেক্সট কুৱেশ্যনটো হৈছে ইণ্ডিয়ান ইকনমি ইজ ভাৰতীয় অৰ্থনীতি কোনটো হয় কেপিটেলিষ্ট ছ'চিয়েলিষ্ট মিক্সড নে ফেডাৰেল অপশ্যন চি শুদ্ধ হ'ব মিক্সড ভাৰতৰ অৰ্থনীতি হৈছে এটা মিশ্ৰ অৰ্থনীতি য'ত ব্যক্তিগত খণ্ড জড়িত হৈ আছে আৰু ৰাজহুৱা খণ্ড জড়িত হৈ আছে নেক্সট কুৱেশ্যনটো হৈছে দ্য নেশ্যনেল ষ্টক এক্সচেঞ্জ ইজ লোকেটেড এট নেশ্যনেল ষ্টক এক্সচেঞ্জ ক'ত আছে অপশ্যন বি মুম্বাইত অৱস্থিত এইটো ADRE এক্সামতো আহিছিলে এই কুৱেশ্যনটো আৰু নেশ্যনেল ষ্টক এক্সচেঞ্জৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ কেতিয়া স্থাপন হৈছিলে 1992 চনত স্থাপন হৈছিলে মুম্বাইত অৱস্থিত ইয়াৰ হেডকোৱাৰ্টাৰটো নেক্সট কুৱেশ্যনটো হৈছে হুইচ ৱাজ দ্য ফাৰ্ষ্ট এছামিজ লেংগুৱেজ মেগাজিন অসমীয়া ভাষাৰ প্ৰথমখন আলোচনী কোনখন একেবাৰে সহজ প্ৰশ্ন অৰুণোদয়খন হৈছে অসমীয়া ভাষাৰ প্ৰথম আলোচনী যিখন পাব্লিছ হৈছিলে 1846 চনত নেক্সট কুৱেশ্যনটো হৈছে হু ছেইড মেন ইজ এ পলিটিকেল এনিমেল মানুহ ৰাজনৈতিক প্ৰাণী বুলি কোনে কৈছিলে এই বাক্যষাৰ অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ এৰিষ্টটলে কৈছিলে মেন ইজ এ পলিটিকেল এনিমেল নেক্সট কুৱেশ্যনটো হৈছে শিশু ইজ লিটাৰেৰী ৱৰ্ক অফ শিশু নামৰ সাহিত্যিক এই কিতাপখন কোনে লিখিছিলে আমি ক'ব লাগে ৰবীন্দ্ৰনাথ টেগৰে লিখিছিলে এইখন শিশুখন আৰু ৰবীন্দ্ৰনাথ টেগৰে এগৰাকী নোবেল বঁটা প্ৰাপক হয় 1913 চনত তেখেতে গীতাঞ্জলি কিতাপখনৰ বাবে নোবেল প্ৰাইজ লাভ কৰিছিলে নেক্সট কুৱেশ্যনটো হৈছে দ্য শ্বেপ অফ কইনছ ডিউৰিং আহোম কিংডম ৱাজ আহোম সাম্ৰাজ্যৰ দিনত মুদ্ৰাৰ আকৃতি কি আছিলে বৃত্তাকাৰ আয়তাকাৰ বৰ্গাকাৰ নে অষ্টাভুজাকৃতি অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ অক্টাগোনেল আছিলে আহোম কিংডমৰ সময়ত মুদ্ৰাৰ আকৃতিবিলাক অষ্টভুজাকৃতি নেক্সট কুৱেশ্যনটো হৈছে আছাম চেন্স ডেছ MPs টু ৰাজ্যসভা
অৰ্থাৎ ৰাজ্যসভাত অসমৰ পৰা কিমানজন সাংসদ দিয়া হয় বা কিমানজন সাংসদ আছে বৰ্তমান 7জন সাংসদ অৰ্থাৎ এমপি ৰাজ্যসভালৈ প্ৰেৰণ কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে এটা কাৰেণ্ট এফেয়াৰ্ছৰ কোৱেশ্চন উইথ which country does India conduct military exercise equivalent ভাৰতে কোনখন দেশৰ সৈতে equivalent নামৰ এটা সামৰিক অনুশীলন চলায় অপচন ডি মালদ্বীপছ অৰ্থাৎ এই equivalent নামৰ সামৰিক অনুশীলনটো ভাৰত আৰু মালদ্বীপৰ মাজত অনুষ্ঠিত হয় নেক্সট কোৱেশ্চনটো হৈছে শিৱদৌল was constructed by which queen শিৱদৌল কোনগৰাকী ৰাণীয়ে নিৰ্মাণ কৰিছিলে ফুলেশ্বৰী অম্বিকা কুঁৱৰী মূলা গাভৰু নে কুৰুংগ নয়নী ইয়াৰে অপচন বি2 হ'ব শুদ্ধ উত্তৰ অম্বিকা কুঁৱৰীয়ে এই শিৱদৌলটো নিৰ্মাণ কৰিছিলে ৰাণী অম্বিকা কুঁৱৰীয়ে ইয়াৰে চাব পাৰে শিৱদৌল শিৱসাগৰত অৱস্থিত 1734 চনত ৰাণী অম্বিকাই যাক অম্বিকা কুঁৱৰী বা মদাম্বিকা বুলিও কোৱা হয় তেখেতে এইটো নিৰ্মাণ কৰিছিলে আৰু এই ৰাণী অম্বিকা কাৰ পত্নী আছিলে এটো মনত ৰাখিব স্বৰ্গদেউ শিৱসিংহৰ পত্নী আছিলে তেখেতে আৰু আসাম টলেষ্ট টেম্পল হয় এটা অসমৰ আটাইতকৈ ওখ মন্দিৰ হয় শিৱদৌলটো এটো মনত ৰাখিব নেক্সট কোৱেশ্চনটো হৈছে হু was known as মহাৰাজা ধীৰাজ বুলি কাক কোৱা হয় পুষ্য বৰ্মনক কোৱা হয় মহাৰাজা ধীৰাজ বুলি অপচন সি টো হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো হৈছে where will you find golden langur সোণালী বান্দৰ ক'ত পাব এই চাৰিখন ওয়াইল্ড লাইফ চেঞ্চুৱেৰীৰ ভিতৰত পবিতৰা দিয়া আছে লাউখোৱা চক্ৰশিলা পানীদিহিং তো চক্ৰশিলাখন সোণালী বান্দৰৰ বাবে বিখ্যাত অপচন সি টো হ'ব শুদ্ধ উত্তৰ কোকৰাঝাৰত অৱস্থিত এই চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্যখন নেক্সট কোৱেশ্চনটো হৈছে ইন দ্য নেশ্যনেল ফ্লেগ অফ ইণ্ডিয়া দ্য অশোকা চক্ৰ হেজ ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাত অশোক চক্ৰত কোনটো আছে এই চাৰিটা অপচনৰ তো এটা দিয়া আছে 24 স্পোকস ব্ল্যাক কালার তো ব্ল্যাক কালাৰৰ নহয় 24 স্পোকস ব্লু কালার তো অপচন সি টো হ'ব শুদ্ধ উত্তৰ নেক্সট হৈছে ফান্ডামেন্টাল ডিউটিজ ওয়ার ইনকর্পোরেটেড ইন ইন্ডিয়ান কনস্টিটিউশন ইন দ্য ইয়ার ডেজ ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্যসমূহ কোন চনত সন্নিৱিষ্ট কৰা হৈছিল তো ফান্ডামেন্টাল ডিউটিজ বিলাক আৰ্টিকেল 51 আমি পাও আৰু 42nd কনস্টিটিউশনাল এমেন্ডমেন্টৰ আন্ডাৰত এই মৌলিক কৰ্তব্যসমূহ এড কৰা হৈছিল 1976 চনত অপচন সি টো হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো হৈছে ইণ্ডিয়া's soul lives in village was said by এই বাক্যশাৰী কোনে কৈছিলে ভাৰতৰ আত্মা গাঁৱত বাস কৰে মহাত্মা গান্ধীয়ে কৈছিলে এই বাক্যশাৰী অপচন ডি টো হ'ব শুদ্ধ উত্তৰ ইণ্ডিয়া's soul lives in village নেক্সট কোৱেশ্চনটো হৈছে a supreme court judge can be removed by উচ্চতম ন্যায়ালয়ৰ এজন ন্যায়াধীশক কেনেদৰে পদচ্যুত কৰিব পাৰি এই চাৰিটা অপচনৰ দ্বাৰা ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে কৰিব পাৰে নোৱাৰে ভাৰতৰ মুখ্য ন্যায়াধীশে কৰিব পাৰে নোৱাৰে লোকসভাৰ অধ্যক্ষও কৰিব নোৱাৰে প্ৰেসিডেন্টে কৰিব পাৰে অৰ্থাৎ মহাভিযোগৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয়ৰ এজন ন্যায়াধীশক পদচ্যুত কৰিব পাৰে নেক্সট কোৱেশ্চনটো হৈছে which fundamental right was described by B.R. Ambedkar as the heart and soul of Indian Constitution তো B.R. আম্বেদকাৰে এই রাইট টু কনস্টিটিউশনাল ৰেমেডিজ অৰ্থাৎ সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰটোক হাৰ্ট এণ্ড অৰ্থাৎ হৃদয় আৰু আত্মা বুলি কৈছিলে তেখেতে আৰু এইটো কোনটো আৰ্টিকেলত আছে আৰ্টিকেল 32ত আছে ৰাইট টু কনস্টিটিউশনাল ৰেমেডিজটো এইটো মনত ৰাখিব নেক্সট কোৱেশ্চনটো হৈছে হাউ মেনি মেম্বাৰ্ছ কেন বি নমিনেটেড টু দ্য লোকসভা বাই দ্য প্ৰেসিডেন্ট অফ ইণ্ডিয়া লোকসভাত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কিমানজন সদস্য মনোনীত কৰে তো লোকসভাত টোটাল 2জন সদস্য মনোনীত কৰিব পাৰে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে 2জন কৰিব পাৰে এইটো মনত ৰাখিব লোকসভাৰ মুঠ আসনৰ সংখ্যা টোটাল ষ্ট্ৰেংথ হৈছে 550 খন কিন্তু কাৰেন্টলি 545 জন মেম্বাৰ্ছ আছে 545 জন বৰ্তমান আছে ইয়াৰে 530 জন ডাইৰেক্টলি নিৰ্বাচিত কৰা হয় এখন ৰাজ্যৰ পৰা 13জন কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা সিলেক্ট কৰা হয় আৰু 2জন এই ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে নেক্সট কোৱেশ্চন হৈছে the president of India addressed both house of parliament assembled together at the commencement of this ভাৰতৰ ৰাষ্ট্ৰপতিয়ে দুখন সদনৰ সভা একেলগে আহ্বান কৰি বক্তৃতা
কেতিয়া পূৰণ কৰিব পাৰে? তো অপশ্যন C2 হ'ব শুদ্ধ উত্তৰ both A and B দুটা শুদ্ধ হ'ব অৰ্থাৎ প্ৰত্যেক বছৰে লোকসভা নিৰ্বাচনৰ সাধাৰণ নিৰ্বাচনৰ পিছত দুখন সদনৰ সভা একেলগে আহ্বান কৰে ৰাষ্ট্ৰপতিয়ে নেক্সট কোৱেশ্চন হৈছে the constitution of India describe India as a তো সংবিধানৰ মতে ভাৰতবৰ্ষখন এখন কি হয় এই চাৰিটা অপশ্যন দিয়া আছে আমাক অপশ্যন C2 হ'ব শুদ্ধ উত্তৰ ইউনিয়ন অফ ষ্টেট ভাৰতৰ সংবিধান মতে ভাৰতবৰ্ষখন এখন ৰাজ্যৰ সংঘ হয় নেক্সট কোৱেশ্চন হৈছে in cricket world cup tournaments in how many times India has defeated Pakistan ক্ৰিকেট বিশ্বকাপ টুৰ্নামেণ্টত ভাৰতে পাকিস্তানক কিমানবাৰ পৰাস্ত কৰিছে ভাৰতে পাকিস্তানক 8 বাৰ পৰাস্ত কৰিছে অপশ্যন C2 হ'ব শুদ্ধ উত্তৰ ODI ক্ৰিকেটত যদি আমি ক'ব যাওঁ 8 বাৰ ডিফিট কৰিছে ভাৰতে পাকিস্তানক অৰ্থাৎ পাকিস্তানে ভাৰতক এবাৰো হাৰাব পৰা নাই ওৱান ডে ইণ্টাৰনেশ্যনেল ক্ৰিকেটত T20 যদি ক'বলৈ যাওঁ এবাৰ হৰুৱাইছিলে টোটেল 8খন মেচ খেলিছিলে 7খন ভাৰতে জয়ী হৈছে চেম্পিয়নছ ট্ৰফিত ভাৰতে 3খন জয়ী হৈছে 6খনৰ ভিতৰত আৰু টেষ্ট চেম্পিয়নশ্বিপ এতিয়ালৈকে হোৱা নাই ভাৰত আৰু পাকিস্তানৰ মাজত নেক্সট কোৱেশ্চন হৈছে হুইচ প্লেয়াৰ হেজ বিন এৱাৰ্ডেড অৰ্জুনা এৱাৰ্ড দ্ৰোণাচাৰ্য এৱাৰ্ড ৰাজীৱ গান্ধী খেল ৰত্ন এণ্ড পদ্মশ্ৰী চাৰিওটা বঁটা কোনজন খেলুৱৈক প্ৰদান কৰা হৈছে অপশ্যন চি পুলেল্লা গোপীচান্দক এই চাৰিওটা বঁটা প্ৰদান কৰা হৈছে বা তেখেতে এই চাৰিওটা বঁটা লাভ কৰিছে অৰ্জুন বঁটা দ্ৰোণাচাৰ্য বঁটা ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা আৰু পদ্মশ্ৰী বঁটা নেক্সট কোৱেশ্চন হৈছে ইণ্ডিয়া started participating in Olympics games in which year মানে ভাৰতে অলিম্পিক গেমছত অংশগ্ৰহণ কোন চনৰ পৰা কৰিছে 1900 চনৰ পৰা কৰিছে 1900 অপশ্যন A টো হ'ব শুদ্ধ উত্তৰ কেৱল এজনে ভাৰতক ৰিপ্ৰেজেন্ট কৰিছিলে তেখেতৰ নাম হৈছে সেইটো মনত ৰাখিব নৰমান প্ৰিটচাৰ তেখেতে 1900 চনত ভাৰতক অকলে ৰিপ্ৰেজেন্ট কৰিছিলে আৰু তেখেতে দুটা সিলভাৰ মেডেল লাভ কৰিছিলে এই অলিম্পিক খেলখনত নেক্সট কোৱেশ্চনটো হৈছে কম্পিউটাৰ ৰিলেটেড এটা কোৱেশ্চন ইন MS Word the mailing list is known as মেইলিং লিষ্টক কি কোৱা হয় মাইক্ৰসফট ৱৰ্ডত ডাটা সোৰ্স বুলি কোৱা হয় অপশ্যন C2 হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো হৈছে 1 মেগাবাইট ইকুৱেলছ এপ্ৰক্সিমেটলি 1 মেগাবাইটৰ সমান কোনটো হ'ব এই চাৰিটা অপশ্যনৰ 10 লাখ বাইটছ হ'ব শুদ্ধ উত্তৰ অপশ্যন C2 হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো হ'ব when you working on a document on PC where is the document temporarily stored যেতিয়া আমি কম্পিউটাৰত ডকুমেন্ট এখনত কাম কৰি থাকো সেই ডকুমেন্টখন টেম্পোৰাৰিলি ক'ত সংৰক্ষণ হয় ৰেমত সংৰক্ষণ হয় নেক্সট কোৱেশ্চন হৈছে how are data organized in a spreadsheetত তথ্য কেনেকৈ সংগঠিত কৰা থাকে এৰ দি আছে lines and space layers and planes row and columns height and weight অপশ্যন C2 হ'ব শুদ্ধ উত্তৰ row and columnsত থাকে অৰ্গানাইজ কৰা স্প্ৰেডশ্বীটত নেক্সট কোৱেশ্চনটো হৈছে portrait and landscape are portrait আৰু landscape কি হয় পেজ ওৰিয়েন্টেশন হয় অপশ্যন A টো হ'ব শুদ্ধ উত্তৰ এনেকৈ থাকিলে portrait হয় আৰু এনেকৈ যদি থাকে landscape বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে which of the following is not a font style কোনটো এটা আখৰৰ শৈলী নহয় অপশ্যন A টো হ'ব শুদ্ধ অৰ্থাৎ ইটালিক্স টো এটা ফন্টৰ শৈলী হয় ৰেগুলাৰ টো ফন্ট ষ্টাইল হয় বোল্ড টো ফন্ট ষ্টাইল হয় তো অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ সুপাৰস্ক্ৰিপ্ট এটো ফন্টৰ শৈলী নহয় নেক্সট কোৱেশ্চনটো হৈছে দ্য প্লেনেট নিয়াৰেষ্ট টু সান ইজ সূৰ্যৰ আটাইতকৈ ওচৰৰ গ্ৰহটো কোনটো একেবাৰে সহজ প্ৰশ্ন অপশ্যন C টো হ'ব শুদ্ধ উত্তৰ মাৰ্কিউৰি বা বুধ গ্ৰহটো হৈছে সূৰ্যৰ আটাইতকৈ ওচৰৰ গ্ৰহ আৰু মাৰ্চটোক কি বুলি কোৱা হয় ৰেড প্লেনেট বুলি কোৱা হয় এটো মনত ৰাখিব ৰঙা গ্ৰহ বুলি কোৱা হয় পৃথিৱীখনক ব্লু প্লেনেট বুলি কোৱা হয় ভেনাছটো হৈছে আটাইতকৈ গৰম হটেষ্ট প্লেনেট আকৌ আমাক যদি কয় আটাইতকৈ ডাঙৰ গ্ৰহ সকলোৱে জানো জুপিটাৰ নেক্সট কোৱেশ্চনটো হৈছে হুইচ প্লেনেট এমিটছ গ্ৰীণ লাইট কোনটো গ্ৰহে সেউজীয়া পোহৰ নিৰ্গত কৰে বৃহস্পতি ইউৰেনাছ শুক্ৰ নে নেপচুন অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ ইউৰেনাছ গ্ৰহটোৱে সেউজীয়া পোহৰ নিৰ্গত কৰে কিয় নিৰ্গত কৰে কাৰণ ইউৰেনাছৰ বায়ুমণ্ডলত মিথেন গেছ থাকে এই গেছবিধৰ বাবে গ্ৰহটোৱে সেউজীয়া পোহৰ নিৰ্গত কৰে
নেক্সট কুৱেশ্যনটো হৈছে স্কাৰ্ভি ইজ কজড বাই ডেফিচিয়েঞ্চি অফ সায়েন্স ৰিলেটেড কুৱেশ্যন আহিছিলে স্কাৰ্ভি কোনটো ভিটামিনৰ অভাৱত হয় সকলোৱে জানো অপশ্যন সি ভিটামিন সিৰ অভাৱত হয় নেক্সট কুৱেশ্যনটো হৈছে most of the oxygen transported by blood is খালি ঠাই পূৰ কৰিব আহিলে তেজৰ দ্বাৰা পৰিবহণ কৰা অক্সিজেন অধিকাংশই কি হয় অপশ্যন সি বাউণ্ড টু হিমোগ্লোবিনৰ লগত সংলগ্ন হয় নেক্সট কুৱেশ্যনটো হৈছে আইচোটপছ আৰ এটমছ অফ দ্য চেম এলিমেণ্ট ডেট হেভ ডিফাৰেণ্ট এতিয়া কৈছে আইচোটপ হৈছে একেটা মৌলৰ পৰমাণু যাৰ বেলেগ বেলেগ কি থাকে অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ ডিফাৰেণ্ট নাম্বাৰ অফ নিউট্ৰনছ থাকে অৰ্থাৎ নিউট্ৰনৰ সংখ্যা বেলেগ বেলেগ থাকে আইচোটপ বিলাকৰ আৰু সেম নাম্বাৰ অফ প্ৰটনছ থাকে তোমরা ৰাখিব সেম নাম্বাৰ অফ প্ৰটনছ থাকে নেক্সট কুৱেশ্যন হৈছে জিনছ আৰ ডেছক্ৰাইবড বেষ্ট বাই জিনবিলাক এই চাৰিটা অপশ্যনত কোনটোৰে ভালকৈ বুজাব পাৰি অপশ্যন ডি লং ডাবল চেইনছ এণ্ড অফ নিউক্লিক এচিড নেক্সট এটা কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন তো ৰিচেণ্টলি 59th জ্ঞানপীঠ এৱাৰ্ড প্ৰদান কৰা হৈছিল 2025 চনত 59 সংখ্যক জ্ঞানপীঠ বঁটা কোনে লাভ কৰিছে আমি ক'ব লাগে এখেতে লাভ কৰিছে এখেতৰ নাম হৈছে অপশ্যন এ বিনোদ কুমাৰ শুক্লা কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য ৰেংক অফ ইণ্ডিয়া ইন দ্য কাৰাপশ্যন পাৰচেপশ্যন ইণ্ডেক্স দুৰ্নীতি ধাৰণা সূচকাংক 2024ত ভাৰতৰ স্থান কিমান আছিলে অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ 96 নং স্থান আছিলে দুৰ্নীতি ধাৰণা সূচকাংকত কুৱেশ্যনটো হৈছে ইন হুইচ চিটি ৱাজ বিমষ্টেক ইউথ সামিট 2025 হেল্ড কোনখন চহৰত বিমষ্টেক যুৱ সন্মিলন 2025 চনত অনুষ্ঠিত হৈছিল 7 পৰা 11 ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিল 2025 চনত গুজৰাটৰ গান্ধী নগৰত তো এই শেষৰ কুৱেশ্যনটো আপোনালোকে কমেণ্টত জনাব এক্সেৰান নাম ধৰ্ম ৱাজ এষ্টাব্লিছড বাই শ্ৰীমন্ত শংকৰদেৱা ডিউৰিং হুইচ কিংছ টাইমছ মানে কোনজন ৰজাৰ দিনত মহাপুৰুষ শংকৰদেৱে এই এক শৰণ নাম ধৰ্ম প্ৰতিষ্ঠা কৰিছিলে তো এই চাৰিটা অপশ্যনৰ কোনটো শুদ্ধ হয় আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব বাকি আজিৰ ভিডিওটো চাই আপোনালোকে কেনে পালে এবাৰ কমেণ্টত জনাবলৈ নাপাহৰিব চাই যদি ভাল পায় লাইক এটা কৰিব শ্বেয়াৰ এটা কৰি দিব লগতে সাবস্ক্ৰাইব কৰি ল'ব এসেনশিয়েল ষ্টাডি জোন চেনেলটো বাকি নেক্সট পাৰ্ট যদি আপোনালোকক লাগে কমেণ্টত জনাব তো আজিলৈ ইমানেই ধন্যবাদ